ধনু ৰাশিৰ জীৱনত আৰম্ভ হ'ব এক বিস্ফোৰক পৰিৱৰ্তনৰ সময়। জেঠ মাহ অৰ্থাৎ 16 মে'ৰ পৰা 15 জুনলৈ এই এটা মাহ আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰি দিব পাৰে। যি কাম বহুদিন ধৰি আধৰুৱা হৈ আছিল সেয়া হঠাৎ গতি ল'ব, আৰু যি মানুহে আপোনাক অৱহেলা কৰিছিল তেওঁলোকে এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। কিন্তু সাৱধান, এই মাহত এটা ভুল সিদ্ধান্তই আপোনাৰ ডাঙৰ ক্ষতিৰ মুখলৈ ঠেলি দিব পাৰে। গ্ৰহ নক্ষত্ৰৰ এনে ভয়ংকৰ সংযোগে বহুদিনৰ পিছত দেখা গৈছে, যি ধনু ৰাশিৰ জীৱনত আহিব ধন লাভ, প্ৰেমত ডাঙৰ পৰিৱৰ্তন, কৰ্মজীৱনত নতুন সুযোগ আৰু ভাগ্যৰ এক আচৰিত টাৰ্ণিং পইণ্ট। বিশেষকৈ 21 মে', 29 মে' আৰু 11 জুন আপোনাৰ জীৱনত স্মৰণীয় দিন হৈ উঠিব পাৰে। এই সময়ত ইউনিভাৰ্ছে আপোনাক কিছুমান গুপ্ত সংকেত দিব। সেই সংকেত চিনাক্ত কৰিব পাৰিলে আপোনাৰ বেয়া সময় শেষ হ'ব পাৰে। সেয়ে ধনু ৰাশিৰ লোকসকল এই ৰাশিফল একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষত অংশত মই কম কোনটো সংকেত দেখা মানেই আপুনি বুজিব ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি আহিবলৈ ধৰিছে। প্ৰথমতে লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জেঠ মাহ 2026 অৰ্থাৎ 16 মে'ৰ পৰা 15 জুন। ধনু ৰাশিৰ বাবে এই জেঠ মাহটো প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট গভীৰ, আৱেগপূৰ্ণ আৰু পৰিৱৰ্তনময় হ'ব। এই সময়ত আপোনাৰ হৃদয়ত বহুদিন ধৰি লুকাই থকা অনুভূতি হঠাৎ বাহিৰলৈ আহিব পাৰে। কেতিয়াবা অত্যন্ত সুখ, কেতিয়াবা অলপ ইমোশ্যনেল কনফিউজন, এই দুয়োটাই একেলগে অনুভৱ কৰিব পাৰে। চন্দ্ৰ, শুক্ৰ আৰু বৃহস্পতিৰ বিশেষ প্ৰভাৱে আপোনাৰ আকৰ্ষণ শক্তি বহুগুণে বৃদ্ধি পাব। মানুহ আপোনাৰ কথাত আৰু ব্যক্তিত্বত আকৰ্ষিত হ'ব। কিন্তু লগতে এই সময়ত ৰিলেশ্যনশ্বিপত অনেষ্টি আৰু পেচেন্স অত্যন্ত প্ৰয়োজন হ'ব। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে মাহৰ আৰম্ভণি অলপ চেঞ্চিটিভ হ'ব পাৰে। 16 মে'ৰ পৰা 24 মে'ৰ ভিতৰত সংগীৰ লগত ভুল বুজাবুজি, অভিমান বা কমিউনিকেশ্যন গেপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সৰু কথাক লৈ তৰ্ক বাঢ়িব পাৰে, বিশেষকৈ যদি আপুনি খঙৰ ভংগত আপুনি কথা কয়। ধনু ৰাশিৰ মানুহ সাধাৰণতে স্বাধীনতা ভাল পায়, কিন্তু এই সময়ত সংগীয়ে আপোনাৰ পৰা অধিক সময় আৰু ইমোশ্যনেল ছাপোৰ্ট বিচাৰিব পাৰে। যদি আপুনি তেওঁলোকৰ অনুভূতি বুজিবলৈ চেষ্টা কৰে তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে এই সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ। ঘৰ, পৰিয়াল, ভৱিষ্যত পৰিকল্পনা বা সন্তান সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে। কিছুমান দম্পতীৰ মাজত বহুদিনৰ দূৰত্ব শেষ হৈ পুনৰ প্ৰেম আৰু মাধুৰ্য ঘূৰি আহিব। বিশেষকৈ জুন মাহৰ প্ৰথম সপ্তাহৰ পিছত দাম্পত্য জীৱনত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিত ধনু ৰাশিৰ লোকসকলৰ বাবে এই সময়ত অত্যন্ত ইণ্টাৰেষ্টিং হ'ব পাৰে। হঠাৎ কোনো নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰে, যিজনে আপোনাৰ মনত বিশেষকৈ স্থান ল'ব। ট্ৰেভেল, ছ'চিয়েল মিডিয়া, ৱৰ্কপ্লেছ বা বন্ধুৰ মাধ্যমেৰে নতুন প্ৰেম আৰম্ভ হোৱাৰ শক্তিশালী যোগ আছে। কিন্তু এটা সাৱধানবাণী আছে, এই সময়ত সকলো চকচকীয়া বস্তু সন নহ'ব পাৰে। কিছুমান মানুহ মিঠা কথাৰে আপোনাৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁলোকৰ উদ্দেশ্য সম্পূৰ্ণ সৎ নোহোৱাৰ সম্ভাৱনা আছে। সেয়েহে হৃদয় দিয়াৰ আগতে মানুহজনক সময় দি বুজিবলৈ চেষ্টা কৰক। 29 মে'ৰ আশে-পাশে প্ৰেম জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহিব পাৰে। কোনো পুৰণি প্ৰেম আকৌ জীৱনত ঘূৰি আহিব পাৰে, অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কনফেশ্যন বা প্ৰপ'জেল লাভ কৰাৰ যোগ আছে। এই সময়ত ধনু ৰাশিৰ ইমোশ্যনেল এনাৰ্জি বহুত বেছি থাকিব। কেতিয়াবা আপুনি অতীতৰ স্মৃতিত ডুবি যাব পাৰে, কিন্তু ইউনিভাৰ্ছে আপোনাক নতুন আৰম্ভণিৰ সুযোগ দিবলৈ গৈ আছে। অতীতক ধৰি ৰাখিলে নতুন সুখ জীৱনত প্ৰৱেশ কৰিব নোৱাৰিব। জুন মাহৰ 4 তাৰিখৰ পিছত প্ৰেম আৰু দাম্পত্য জীৱনত পজিটিভ ষ্টেবিলিটি আহিবলৈ আৰম্ভ কৰিব। যিসকল সম্পৰ্কত আছে, সন্দেহ বা দূৰত্ব চলি আছে, তেওঁলোকৰ মাজত পুনৰ বিশ্বাস ঘূৰি আহিব পাৰে। বিশেষ সংকেত, যদি এই সময়ত হঠাৎ এজন বিশেষ মানুহ বাৰে বাৰে আপোনাৰ খবৰ লয়, আপোনাৰ মনত পেলায় বা আনএক্সপেক্টেড মেছেজ কৰে, তেন্তে বুজিব ভাগ্য আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে। শুভ ৰং হালধীয়া, কমলা আৰু আকাশী ৰং প্ৰেম ভাগ্য শক্তিশালী কৰিব। প্ৰেম সফলতাৰ প্ৰতিকাৰ, বৃহস্পতিবাৰে কলগছৰ গুৰিত ঘিৰ চাকি জ্বলাই ওম ব্ৰিং বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই সম্পৰ্কক মাধুৰ্য, বিশ্বাস আৰু শুভ শক্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ ধন সম্পত্তি। জেঠ মাহ 2026।
ধনুৰাশিৰ বাবে এই জেঠ মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তনময় হ'ব। এই সময়ত বহুদিন ধৰি ৰৈ থকা আৰ্থিক কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। যি টকা ফাঁচি আছিল সেয়া ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মে' মাহৰ শেষৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহলৈ ধনভাগ্য যথেষ্ট শক্তিশালী হ'ব। মাহৰ আৰম্ভণিতে অলপ উঠা-নমা থাকিব পাৰে। 16 মে'ৰ পৰা 24 মে'লৈ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰ, ফেমিলি, ট্ৰেভেল বা হেল্থ ৰিলেটেড বিষয়ত হঠাৎ টকা খৰচ হ'ব পাৰে। এই সময়ত ইম'চনেল হৈ শ্বপিং বা আননেচেচাৰী ইনভেষ্টমেণ্ট নকৰাই ভাল হ'ব। কিন্তু 25 মে'ৰ পিছত ফাইনেন্সিয়েল চিটুৱেশ্যন লাহে লাহে ইম্প্ৰুভ হ'বলৈ আৰম্ভ কৰিব। নতুন ইনকাম চ'ৰ্চ, ছাইড বিজনেছ বা অনলাইন কামৰ পৰা লাভ হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন কাষ্টমাৰ আৰু নতুন ডিল লাভজনক হ'ব পাৰে। বিশেষকৈ এডুকেশ্যন, ট্ৰেভেল, অনলাইন বিজনেছ, মিডিয়া, টিচিং, প্ৰপাৰ্টি, ইম্পৰ্ট এক্সপৰ্ট সম্পৰ্কীয় কামত শুভ ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। 29 মে' আৰু 11 জুন ধন লাভৰ বাবে অত্যন্ত শুভ দিন হ'ব। এই দিনত নতুন ইনভেষ্টমেণ্ট, ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল ডিছকাশ্যন বা প্ৰপাৰ্টি ৰিলেটেড ডিচিশ্যন ল'লে ভাল ফলাফল লাভ কৰিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত এই মাহত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ঘৰ, মাটি, গাড়ী কিনা প্লান আগবাঢ়িব পাৰে। পৈতৃক সম্পত্তি সম্পৰ্কীয় কোনো ৰৈ থকা বিষয়ে সমাধান হোৱাৰ যোগ আছে। কিছুমান ধনুৰাশিৰ মানুহে এই সময়ত নতুন ঘৰ বা বিজনেছ ছেটআপ কৰাৰ কথা ভাবিব পাৰে। কিন্তু এটা ডাঙৰ সাৱধানবাণী আছে। এই মাহত কাৰোবাৰ কথাত অন্ধবিশ্বাস কৰি ডাঙৰ টকা ইনভেষ্ট নকৰিব। বিশেষকৈ বন্ধুৰ লগত ফাইনেন্সিয়েল পাৰ্টনাৰশ্বিপ কৰাৰ আগতে সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰিব। কাৰণ জুনৰ আৰম্ভণিতে প্ৰতাৰণা বা ভুল সিদ্ধান্তৰ সম্ভাৱনা দেখা গৈছে। এই সময়ত আপোনাৰ ভাগ্যত আনএক্সপেক্টেড গেইনৰ যোগ আছে। ৰৈ থকা পে'মেণ্ট বা পুৰণি ইনভেষ্টমেণ্টৰ পৰা আকস্মিকভাৱে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে বিদেশ বা দূৰ ঠাইৰ পৰা ফাইনেন্সিয়েল লাভৰ খবৰো পাব পাৰে। জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ আহিব। যদি আপুনি এই সময়ত টকা সঠিকভাৱে মেনেজ কৰে তেন্তে আগন্তুক সময়ত ফাইনেন্সিয়েল ষ্টেবিলিটি বহুগুণে বৃদ্ধি পাব। বিশেষ সংকেত: যদি এই মাহত হঠাৎ হালধীয়া বা সোণালী ৰঙৰ কোনো বস্তু, মুদ্ৰা বা নোট বাৰে বাৰে চকুত পৰে তেন্তে ই মা লক্ষ্মীৰ আশীৰ্বাদ বৃদ্ধি পোৱাৰ সংকেত বুলি ধৰা হয়। ধন বৃদ্ধি কৰাৰ প্ৰতিকাৰ: প্ৰতিটো বৃহস্পতিবাৰে গৰীব মানুহক হালধীয়া বস্তু যেনে হালধি, কল, মিঠাই দান কৰক আৰু মানিবেগত এটা সৰু হালধীয়া কাপোৰ ৰাখিব। ই আপোনাৰ ধনৰ আগমন, সঞ্চয় আৰু ভাগ্য শক্তিশালী কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। এতিয়া লৈ আহিছোঁ কেৰিয়াৰ এণ্ড বিজনেছ, কৰ্মজীৱন। ধনুৰাশিৰ বাবে এই জেঠ মাহটো কৰ্মজীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সময় হিচাপে দেখা গৈছে। এই সময়ত আপোনাৰ ভিতৰত নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন লক্ষ্য সৃষ্টি হ'ব। যিসকল মানুহে এতিয়ালৈকে আপোনাৰ ক্ষমতাক সন্দেহ কৰিছিল তেওঁলোকে এতিয়া আপোনাৰ কাম দেখি আচৰিত হ'ব। সূৰ্য, মংগল আৰু বৃহস্পতিৰ বিশেষ প্ৰভাৱে কেৰিয়াৰত গ্ৰথ, ৰিকগনিশ্যন যোগ সৃষ্টি কৰিছে। বিশেষকৈ মে' মাহৰ শেষৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহলৈ আপোনাৰ কৰ্মভাগ্য যথেষ্ট শক্তিশালী থাকিব। চাকৰি কৰা ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে ই অলপ প্ৰেছাৰ যেন লাগিব পাৰে, কিন্তু এই দায়িত্বই ভৱিষ্যত প্ৰমোশ্যন আৰু সন্মানৰ পথ খুলিব। বছ বা ছিনিয়ৰ মানুহৰ লগত যোগাযোগ বৃদ্ধি হ'ব। আপোনাৰ আইডিয়া আৰু প্লেনিঙৰ মূল্য বাঢ়িব। কিন্তু মনত ৰাখিব, 16 মে'ৰ পৰা 23 মে'ৰ ভিতৰত অফিচ পলিটিক্স বা ভুল বুজাবুজিৰ সম্ভাৱনা আছে। কিছুমান সহকৰ্মী আপোনাৰ সফলতা দেখি ভিতৰি ভিতৰি ঈৰ্ষা কৰিব। সেয়েহে নিজৰ প্লান সকলোকে নক'ব। নিজৰ কাম চাইলেণ্টলি কৰি যোৱাটোৱেই এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো যথেষ্ট আশাব্যঞ্জক হ'ব। হঠাৎ ইণ্টাৰভিউ কল, ৰিকমেণ্ডেশ্যন বা নতুন অফাৰ আহিব পাৰে। আগতে ৰিজেক্ট হোৱা ঠাইৰ পৰাও পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ গভৰ্ণমেণ্ট ছেক্টৰ, টিচিং, মিডিয়া, ট্ৰেভেল, মেনেজমেণ্ট, অনলাইন ৱৰ্ক, ফৰেইন ৰিলেটেড জব ক্ষেত্ৰত শুভ ফল লাভ কৰা যোগ দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন কাষ্টমাৰ আৰু নতুন পাৰ্টনাৰশ্বিপ লাভজনক হ'ব পাৰে। অনলাইন বিজনেছ, এডুকেশ্যন ফিল্ড, ডিজিটেল প্লেটফৰ্ম বা ট্ৰেভেল ৰিলেটেড কামত লাভ বৃদ্ধি পাব পাৰে। কিন্তু পাৰ্টনাৰশ্বিপ বিজনেছত অলপ সাৱধান থাকিব লাগিব।
কাৰোবাৰ কথাত অন্ধবিশ্বাস কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 29 মে আৰু 11 জুন কৰ্মজীৱনৰ বাবে অত্যন্ত শুভ দিন হ'ব। এই দিনটোত নতুন প্ৰজেক্ট আৰম্ভ, আইডিয়া, ডিল চাইন, ইণ্টাৰভিউ বা ইম্পৰ্টেণ্ট মিটিং কৰিলে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। এই সময়ত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি বহুত শক্তিশালী হ'ব। মানুহে আপোনাৰ গাইডেন্স বিচাৰিব। টিম ৱৰ্কত আপুনি চেণ্টাৰ অফ এট্ৰেকশ্যন হৈ উঠিব পাৰে। কঠিন পৰিস্থিতিতো আপুনি সাহসেৰে সিদ্ধান্ত ল'ব পাৰিব। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব, অতিৰিক্ত অভাৰ কনফিডেন্স বা ৰাগ খং এই সময়ত আপোনাৰ ক্ষতি কৰিব পাৰে। ধৈৰ্য আৰু স্মাৰ্ট কমিউনিকেশ্যন বজাই ৰাখিলে বহুতো ডাঙৰ সফলতা লাভ কৰিব। জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা কেৰিয়াৰত ষ্টেবিলিটি আৰু পজিটিভ গ্ৰথ অনুভৱ কৰিব। যিসকল মানুহ বহুদিন ধৰি কেৰিয়াৰত চেঞ্জ বা নতুন আৰম্ভণিৰ কথা ভাবি আছিল, তেওঁলোকৰ বাবে এই সময়টো অত্যন্ত শুভ। বিশেষ সংকেত, যদি এই সময়ত হঠাৎ পুৰণি কোনো বছ, টিচাৰ বা কলেগো এইৰ পৰা আপোনাৰ ফোন বা মেছেজ আহে, তেন্তে বুজিব কেৰিয়াৰত নতুন সুযোগৰ দুৱাৰ খুলিবলৈ গৈ আছে। কৰ্ম সফলতাৰ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ কৰ্মত বাধা কমাই মান সন্মান, আত্মবিশ্বাস আৰু সফলতা বৃদ্ধি কৰিব বুলি বিশ্বাস কৰা হয়। ধনুৰাশিৰ জাতক-জাতিকাসকল, এই জেঠ মাহতনো আপোনাৰ কি আচৰিত পৰিৱৰ্তন ঘটিবলৈ গৈ আছে জানো আহক। ধনুৰাশিৰ বাবে এই জেঠ মাহটো সাধাৰণ সময় নহয়। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনে দেখুৱাইছে যে আপোনাৰ ভাগ্য লাহে লাহে এক নতুন দিশলৈ আগবাঢ়িছে। যি কামবোৰ এতিয়ালৈকে আধৰুৱা আছিল, সেয়া হঠাৎ গতি কৰিব পাৰে আৰু যি দুৱাৰবোৰ বন্ধ যেন লাগিছিল, সেইবোৰৰ ভিতৰত এটাৰ পিছত এটা নতুন সুযোগ খুলিবলৈ আৰম্ভ কৰিব। 1 নম্বৰ, ৰৈ থকা কাম হঠাৎ সম্পূৰ্ণ হ'ব। বহুদিন ধৰি যি কাম, চাকৰি, পেমেণ্ট বা পাৰ্চনেল ইছ্যুলৈ আপুনি চিন্তিত হৈ আছিল, তাৰ পৰা আনএক্সপেক্টেড পজিটিভ ৰিজাল্ট আহিব পাৰে। আপুনি ভাবিব নোৱাৰা সময়ত ভাগ্য আপোনাৰ পক্ষত ঘূৰি আহিব। 2 নম্বৰ, নতুন মানুহৰ আগমনে জীৱন সলনি কৰিব। এই সময়ত এজন বিশেষ মানুহ আপোনাৰ জীৱনত আহিব পাৰে, যিজনে কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম জীৱনত ডাঙৰ সহায় কৰিব। এই মানুহজনৰ সৈতে হোৱা যোগাযোগেই আপোনাৰ ভাগ্যৰ টাৰ্ণিং পইণ্ট হৈ উঠিব পাৰে। 3 নম্বৰ, বিদেশ বা দূৰ যাত্ৰাৰ পৰা ভাল খবৰ। ধনুৰাশিৰ বহু লোকৰ বাবে ট্ৰেভেল, ফৰেইন কানেকশ্যন বা দূৰ ঠাইৰ সৈতে জড়িত কামত সফলতাৰ যোগ দেখা গৈছে। বিদেশত চাকৰি, অনলাইন অপৰচুনিটি বা দূৰৰ কোনো মানুহৰ সহায়ত লাভ হ'ব পাৰে। 4 নম্বৰ, হঠাৎ ধন লাভ বা ইনকাম বৃদ্ধি। আনএক্সপেক্টেড পেমেণ্ট, ৰৈ থকা টকা ঘূৰাই পোৱা, নতুন ইনকাম চ'ৰ্চ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মে মাহৰ শেষৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহলৈকে ধন ভাগ্য যথেষ্ট শক্তিশালী থাকিব। 5 নম্বৰ, আত্মবিশ্বাস আৰু মান সন্মান বৃদ্ধি। এই সময়ত মানুহে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। যিসকলে আগতে আপোনাক গুৰুত্ব দিয়া নাছিল, তেওঁলোকে এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। সমাজত মান সন্মান আৰু ইনফ্লুৱেঞ্চ বৃদ্ধি পাব পাৰে। 6 নম্বৰ, প্ৰেম জীৱনত নতুন আৰম্ভণি। যিসকলৰ হৃদয় ভাঙি গৈছিল বা ৰিলেশ্যনশ্বিপত সমস্যা চলি আছিল, তেওঁলোকৰ জীৱনত পুনৰ সুখ আৰু মাধুৰ্য ঘূৰি আহিব পাৰে। কিছুমান ধনুৰাশিৰ লোকৰ জীৱনত সোলমেট সদৃশ মানুহ আগমনো সম্ভৱ। স্পিৰিচুৱেল এৱাকিং আৰু ইনটিউশ্যন শক্তিশালী হ'ব। এই সময়ত আপুনি ভিতৰৰ পৰা এক অদ্ভুত শক্তি অনুভৱ কৰিব। সপোন, সংকেত বা অন্তৰৰ অনুভূতি বাৰে বাৰে সঠিক বুলি প্ৰমাণিত হ'ব পাৰে। ইউনিভাৰ্ছে আপোনাক আগতীয়াকৈ পথ দেখুৱাবলৈ আৰম্ভ কৰিব। কিন্তু এটা বিশেষ সাৱধানবাণী, এই মাহত অহংকাৰ, খৰধৰ আৰু ভুল মানুহৰ ওপৰত বিশ্বাস, এই তিনিওটাই আপোনাৰ ভাগ্যৰ পথ বন্ধ কৰি দিব পাৰে। সেয়েহে সিদ্ধান্ত লোৱাৰ আগতে ধৈৰ্য ধৰা অত্যন্ত প্ৰয়োজন। বিশেষ সংকেত, যদি এই সময়ত আপুনি বাৰে বাৰে 3, 9 বা 21 সংখ্যাটো চকুত পৰে, অথবা হঠাৎ সোণালী পোহৰ, সূৰ্য উদয় বা মন্দিৰৰ সপোন দেখে, তেন্তে বুজিব ভাগ্য আপোনাৰ শক্তিশালীভাৱে ঘূৰি আহিছে। তেনেহ'লে ধনুৰাশিৰ লোকসকল, এই জেঠ মাহ আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। এই সময়ত কিছুমান বন্ধৰ দুৱাৰ খোল খাব, কিন্তু তাৰ সলনি আপোনাৰ বাবে এক নতুন পথ খুলিব পাৰে, যিটো আপুনি কল্পনাও কৰা নাছিল। মনত ৰাখিব, ধনুৰাশিৰ শক্তি হৈছে সাহস, বিশ্বাস আৰু আগবাঢ়ি যোৱাৰ মানসিকতা।
যিমান বাধা আহে সিমানে আপুনি অধিক শক্তিশালী হৈ উঠে। এই মাহত ইউনিভাৰ্ছে আপোনাক বাৰে বাৰে সংকেত দিব। সঠিক সময়ত সেই সংকেত চিনাক্ত কৰিব পাৰিলে আপোনাৰ জীৱনত ডিৰেকশ্যন সম্পূৰ্ণ সলনি হৈ যাব পাৰে। কিছুমান মানুহৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, কিন্তু তাৰ সলনি নতুন সুযোগ, নতুন সম্পৰ্ক আৰু নতুন সফলতা আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। অতীতৰ কষ্ট ধৰি নাৰাখিব, কাৰণ ভাগ্য এতিয়াও আপোনাৰ নতুন আৰম্ভণিৰ দিশে ঠেলি লৈ গৈ আছে। এই সময়ত ধৈৰ্যই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু আত্মবিশ্বাস হ'ব আপোনাৰ অস্ত্ৰ। নিজৰ লক্ষ্যৰ ওপৰত ফ'কাছ ৰাখিব, কাৰণ এই মাহত আপোনাৰ সপোন বাস্তৱত পৰিণত হোৱাৰ শক্তিশালী যোগ আছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আগলৈ আপোনালোকৰ ৰাশিৰ বহু গুৰুত্বপূৰ্ণ প্ৰেডিকশ্যন লৈ মই আহি থাকিম। মা লক্ষ্মী আৰু বৃহস্পতি দেৱৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক। ধনুৰাশিৰ ভাগ্য উজ্জ্বল হওক। ধন্যবাদ।